হয়, দেখা গৈছে যে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে চৰাইদেউ জিলাৰ সোণাৰীৰ বিভিন্ন অঞ্চলত হোৱা বানৰ ৰূপে। আৰু দেখা গৈছে যে সতীৰ্থ কেমেৰা সাংবাদিকে দেখাব, এয়া হৈছে চৰাইদেউ জিলাৰ তিয়কঘাট অঞ্চলৰ যি বেকা দলং, আৰু এই বেকা দলঙৰ যি ৰাজপথৰ ওপৰেদি এনেদৰে পানী বৈ গৈছে। আৰু সতীৰ্থ কেমেৰা সাংবাদিকে দেখাব, যিসমূহ ঘৰ আছে, যিসমূহ তেওঁলোকৰ খেতিপথাৰ আছে, সকলো নিশ্চিহ্ন হৈ যোৱাৰ দিশে পানী বাঢ়ি গৈ আছে। আৰু এনেদৰে এতিয়া যি শাওণ মাহৰ বানত এতিয়া নাগুৰ নাকতি হৈছে বেকা দলং অৰ্থাৎ তিয়কঘাটৰ লগতে বিভিন্ন অঞ্চলৰ সোণাৰীৰ বিভিন্ন অঞ্চলৰ লোকে এনেদৰে এতিয়া বানত কক বকাবলগীয়া হৈছে বুলি ক'ব লাগিব। আৰু দেখা গৈছে এয়া যোগাযোগ বিচ্ছিন্ন হৈ পৰা দেখা গৈছে, ৰাজপথৰ ওপৰেদি এনেদৰে পানী গৈছে আৰু ৰাজপথ বন্ধ কৰিবৰ কাৰণে এনেকৈ বাঁহ লগাই দিব লগা হৈছে। আৰু এগৰাকী লোক আছে, আমি আপোনাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। দেখা গৈছে যে আপোনালোকৰ অঞ্চলটোত বানপানীৰ প্ৰকোপ কৰা গৈছে। বানপানীয়ে কি অনিষ্ট কৰিছে আপোনালোকৰ? অনিষ্ট মানে যথেষ্ট কৰিছে, খেতি বাতিৰ পৰা আদি কৰি পোহনীয়া জীৱ জন্তুৰ পৰা আদি কৰি পশুধন বহুতো মানুহৰ ক্ষতি হৈছে। বহুতো ঘৰত আপোনাৰ জলমগ্ন হৈছে, আঁঠুৰ ওপৰত পানী হয়তো ঘৰৰ ভিতৰত সোমাইছে। খাদ্যৰ পৰা আদি কৰি বহুত সংকটত পৰিছে। ৰাজপথ বিচ্ছিন্ন হৈ যোৱা দেখা গৈছে। ৰাজপথ যথেষ্ট বিচ্ছিন্ন হৈছে, অকল ইয়াতে বুলি নহয়, আমাৰ ঘৰৰ ওচৰতো আপোনাৰ বালিজানৰ ওচৰতো হৈছে। তিয়কঘাটৰ আগতো ৰাস্তাত আছে চিগু অৱস্থা, যথেষ্ট অসুবিধা হৈছে ৰাইজৰ। বৰ্তমানলৈকে এতিয়া আমি তেনেকৈ একো ৰিলিফ পোৱা নাই। হয়, দেখা গৈছে যে এনেদৰে এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যি বেকা দলং অঞ্চলবোৰে। তেওঁলোকে এটা অভিযোগ উত্থাপিত হৈছে যে কোনো ধৰণৰ এতিয়ালৈকে প্ৰশাসনৰ ৰিলিফ পোৱা নাই। আৰু কিছু সময় পূৰ্বে দেখা গৈছিল যে যিগৰাকী সোণাৰী সমষ্টিৰ বিধায়কগৰাকী ইয়াত আহি উপস্থিত হৈছিল, আৰু তেওঁলোকে এটাই আশ্বাস প্ৰদান কৰিছে যে অতি শীঘ্ৰে ৰিলিফ প্ৰদান কৰা হ'ব। আৰু কিন্তু আমি এবাৰহে প্ৰথম দেখিছোঁ, সৰুৰ পৰা ডাঙৰ হ'লেও কিন্তু পানীটো, কিন্তু এবাৰ ক্ষতি কিন্তু বহুত মানুহৰ হৈছে। আপোনাৰ খেতি পথাৰৰ পৰা আদি কৰি নিজৰ ঘৰ চৰৰ পৰা আদি কৰি আমাৰ মুখতে এঘৰ আছে মানুহ, উত্তম দা ঘৰ, তেখেতৰ ঘৰতো বহুত ক্ষতি হৈছে। আৰু বাকী আমাৰ বিধায়ক মহোদয় আহিছে, তেখেতে আশ্বাস দি থৈ গৈছে। এতিয়া আমাৰ সকলো ৰাইজকে প্ৰশাসনৰ ফালৰ পৰা যেনেকৈ যি য'ত পাৰে সহায় সহযোগিতা কৰিম বুলি আমাক আশ্বাস দিছে। তেখেতক আমাৰ ধন্যবাদ থাকিল। হয়, দেখা গৈছে যে এনেদৰে এতিয়া ৰাজপথৰ ওপৰেদি পানী বাগৰাৰ ফলত যি যথেষ্ট ক্ষতিসাধন হৈছে, যথেষ্ট লোকসকল যিসকল লোক তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। যদি সতীৰ্থ কেমেৰা সাংবাদিকে দেখায়, এনেদৰে এতিয়া ৰাজপথৰ ওপৰেৰে পানী বৈ গৈছে আৰু পানীৰ মাজতে এনেদৰে খোজকাঢ়ি যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। আৰু যি ৰাজপথ বিচ্ছিন্ন হৈ পৰাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, বিপদসংকুল হৈ পৰিছে চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ এই বেকা দলং অঞ্চল।